নমস্কাৰ ওয়েলকাম টু চেনেল জ্যোতি ক্লাছৰুম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিলোঁ এটা পুনৰ নতুন ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মেইন টপিক হিচাপে লৈছোঁ বাছি জাম্বল ৱৰ্ড অৰ্থাৎ ৰিএৰেঞ্জ ৱৰ্ড এই ভিডিঅ'টো আজি তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ আগন্তুক টেট সিলেবাছৰ পৰা ভিত্তি কৰি আশা কৰোঁ তোমালোকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিবা আৰু যদি মোৰ ভিডিঅ'টো তোমালোকে ভাল পোৱা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাষতে থকা বেল আইকনটো ক্লিক কৰিবা আহি থকা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে লেটস ষ্টাৰ্ট দা ক্লাছ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে এটা গ্ৰামাৰৰ টপিক লৈ আহিলোঁ আৰু আজিৰ টপিকটো হৈছে জাম্বল ৱৰ্ড বা ৰিএৰেঞ্জ ৱৰ্ড বুলি কোৱা হয় জাম্বল ৱৰ্ড মানে অসমীয়াতে কোৱা হয় যে কিছুমান শব্দ আমাৰ খেলিমেলিকৈ দিয়া থাকে আৰু সেই শব্দবোৰ আমি বাক্যটো মিলাই পেলাই আমি এৰেঞ্জ কৰি লিখিব লাগে সেইটোকে জাম্বল ৱৰ্ড বুলি কোৱা হয় এটা জাম্বল ৱৰ্ড কৰিবলৈ যাওঁতে আমি সদায় কি কৰিব লাগে বাক্যটোৰ আমি সাবজেক্ট প্যাটাৰ্নটো আমি সদায় বাছি ল'ব লাগে এটা মই এটা এক্সাম্পল লিখিছোঁ চোৱা এম সো আই ওয়াইকেট গতিকে ইয়াত কেইটা ৱৰ্ড আছে চোৱা এটা দুটা তিনিটা চাৰিটা এই চাৰিটা ৱৰ্ড আছে সম্পূৰ্ণ আমাৰ বিশৃংখল হৈ আছে বা খেলিমেলিকৈ দিয়া আছে গতিকে আমি বাক্যটো এটা এৰেঞ্জ কৰি ইয়াক সম্পূৰ্ণ এটা শুদ্ধ প্যাটাৰ্ণত লিখিব লাগিব সেইটোকে আমি জাম্বল ৱৰ্ড বুলি আমি কওঁ বা ৰিএৰেঞ্জ ৱৰ্ড বুলি কোৱা হয় গতিকে এটা সাবজেক্টটো যেতিয়া আমি জাম্বল ৱৰ্ড বনাবলৈ যাওঁতে আমাৰ প্যাটাৰ্নটো সদায় কি লাগে চাই লোৱা যে প্ৰথমতে আমাক লাগিব সদায় কি লাগে সাবজেক্টটো আমাক থাকিব লাগিব সাবজেক্টৰ পিছতে আমাৰ সদায় কি থাকিব লাগিব এটা ভাৰ্ব থাকিব লাগিব আৰু ভাৰ্বৰ পিছতে আমি সদায় কি ৰাখিব লাগিব অবজেক্টটো আমি লিখিব লাগিব এটা সাবজেক্ট মানে কি বুজাইছে যে সাবজেক্টটো হ'ল এইটোৱে যে কামটো কোনে কৰিছে অৰ্থাৎ সাবজেক্টটো কেতিয়াবা নাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে সাবজেক্টটো কেতিয়াবা প্ৰনাউন হিচাপে ব্যৱহাৰ হ'ব পাৰে আৰু সাবজেক্টটো কেতিয়াবা প্লেস হিচাপে ব্যৱহাৰ হ'ব পাৰে এটসেট্ৰা গতিকে এই গোটেইবিলাক মিলি পেলাই আচলতে আমাৰ সাবজেক্টটো গঠন হ'ব পাৰে আৰু ভাৰ্ব হ'বলৈ যাওঁতে ভাৰ্বটো সদায় কি ৱৰ্ড বুলি আমি ক'ব পাৰোঁ এইবিলাক সদায় একশ্যন ৱৰ্ড হিচাপে ব্যৱহাৰ হ'ব পাৰে যেনে গো কাম ইট ৰিড ইত্যাদি এইবিলাক আমাৰ হ'ল ভাৰ্ব এইবিলাক একশ্যন ৱৰ্ড হ'ব পাৰে যোৱা খোৱা পঢ়া আদি তাৰোপৰি আৰু কিছুমান ভাৰ্ব আমাৰ হ'ব পাৰে এয়া হ'ল কেন মে মাষ্ট ডু ডাজ ডিড এইবিলাক সাধাৰণতে আমাৰ হেল্পিং ভাৰ্বত পৰে গতিকে এই গোটেইখিনিকে আমি সাধাৰণতে আচলতে ভাৰ্ব বুলি ক'ব পাৰিম আৰু তাৰ পিছতে অবজেক্ট হিচাপে আহিব গতিকে অবজেক্টটো সদায় বাক্যটো কি কৰিব কমপ্লিট কৰিব মানে বাক্যটো সম্পূৰ্ণ অৰ্থটো প্ৰকাশ কৰিব কোনে প্ৰকাশ কৰিব অবজেক্টে প্ৰকাশ কৰিব গতিকে এটা জাম্বল ৱৰ্ড বনাবলৈ যাওঁতে আমাক প্ৰথমতে সদায় লাগিব কি সাবজেক্ট লাগিব সেকেণ্ডত লাগিব আমাক ভাৰ্ব লাগিব আৰু 3 নম্বৰতে আমাক কি লাগিব অবজেক্ট লাগিব গতিকে সাবজেক্ট ভাৰ্ব অবজেক্ট মিলি পেলাই আচলতে এটা জাম্বল ৱৰ্ড আমি গঠন কৰিব লাগে গতিকে মই যেটো এক্সাম্পল পাতিছিলোঁ এম সো আই ওয়াইকেট গতিকে ইয়াৰ শুদ্ধ আমাৰ অপচনটো মই ইয়াতে লৈছোঁ চোৱা যে এই বাক্যটোত চোৱা আমাৰ যেহেতু আমি জাম্বল ৱৰ্ড বনাবলৈ যাওঁতে প্ৰথমতে আমি সদায় সাবজেক্টটো বাছি উলিয়াব লাগে গতিকে ইয়াতে সাবজেক্টটো আমি ব্যৱহাৰ কৰিছোঁ ইয়াতে সাবজেক্টটো কোন হিচাপে আছে আই হিচাপে আছে গতিকে আমি শুদ্ধ প্যাটাৰ্ণটো বনাবলৈ যাওঁতে আমি এনসাৰটো প্ৰথমতে কোন উলিয়াইলোঁ আমি সাবজেক্টটো উলিয়াই দিলোঁ গতিকে সাবজেক্টৰ পিছতে আমাৰ প্ৰয়োজন হৈছে কি হ'ল ভাৰ্ব গতিকে আমাৰ যিটো বাক্য আছে এই বাক্যটোত আমি ভাৰ্ব হিচাপে দেখা পাইছোঁ যে ইয়াত যদিও মেইন ভাৰ্ব নাই ইয়াত এটা হেল্পিং ভাৰ্ব বহিছে গতিকে সাবজেক্টৰ পিছতে সেই ভাৰ্বটোকে আমি ইয়াত ইউজ কৰিছোঁ গতিকে 2 নম্বৰত আহি গ'ল ভাৰ্ব আৰু 3 নম্বৰত আহি যাব কি অবজেক্ট আহি যাব গতিকে আমি সাবজেক্ট লিখিলোঁ ভাৰ্ব লিখিলোঁ আৰু অবজেক্ট লিখিলোঁ গতিকে অবজেক্ট হিচাপে আচলতে ব্যৱহাৰ হৈ আছে কোনটো ওয়াইকেট কিন্তু ওয়াইকেটৰ আগতে আচলতে কি এটা আছে সো এটা বাক্যটোৰ অৰ্থটো হ'ল এইটোৱে যে আই এম সো ওয়াইকেট যে মই বহুত দুষ্ট গতিকে আমাৰ এডজেক্টিভ হ'ল কোন ওয়াইকেট গতিকে এডজেক্টিভৰ আগতে আমি ব্যৱহাৰ কৰিছোঁ কোনটো সোটো ব্যৱহাৰ কৰিছোঁ ইয়াৰ অৰ্থ হ'ল আচলতে কি বুজাইছে বহুত বুজাইছে গতিকে বহুত দুষ্ট গতিকে ইয়াৰ আমাৰ শুদ্ধ প্যাটাৰ্ণটো হ'ল এইটোৱে সাবজেক্ট ভাৰ্ব আৰু এইখিনি হ'ল আমাৰ অবজেক্ট গতিকে আই এম সো ওয়াইকেট এইটো হ'ল আমাৰ জাম্বল ৱৰ্ডৰ শুদ্ধ প্যাটাৰ্ণ
গতিকে তোমালোকে সদায় এটা কথা মন কৰিবা যে এটা জাম্বুল ৱৰ্ড বনাবলৈ দিওঁতে বাক্যটো আমাৰ বহুত খেলিমেলি হৈ থাকে। গতিকে আমি বাক্যটো মিলাবলৈ যাওঁতে আমি সদায় মনত ৰাখিব লাগিব যে ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট এই তিনিটা বস্তু আমাৰ প্ৰথমতে প্ৰয়োজন হয়। গতিকে সেই পেটাৰ্ণটো মনত ৰাখি পেলাই আচলতে এটা আমি জাম্বুল ৱৰ্ড আমি গঠন কৰিব লাগে বা শুদ্ধ এটা পেটাৰ্ণ আমি গঠন কৰিব লাগে। ঠিক সেইদৰে 2 নম্বৰ এক্সাম্পলটোত চোৱা, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট প্লাছ অবজেক্ট। কেতিয়াবা আচলতে দুটা অবজেক্টো বাক্যটোত আমাৰ থাকিব পাৰে। এটা এক্সাম্পল লৈছোঁ চোৱা, এইটো জাম্বুল ৱৰ্ড হিচাপে মই লৈছোঁ a/me/pain/gave/he। গতিকে ইয়াৰ শুদ্ধ পেটাৰ্ণটো আমি কৰিবলৈ যাওঁতে কি হ'ল, ইয়াতে ছাবজেক্ট হিচাপে আমি ওলাই আছে স্পষ্টকৈ যে ইয়াত কাৰ কথা কোৱা হৈছে, সি। গতিকে আমি শুদ্ধ পেটাৰ্ণত ছাবজেক্টটো উলিয়ালোঁ। ছাবজেক্টৰ পিছতে 2 নম্বৰত আহিছে ইয়াত ভাৰ্ব, গতিকে গিভৰ পাষ্ট টেন্স হৈছে গেভ, গতিকে আমি ভাৰ্ব আনিলোঁ। তাৰপিছতে অবজেক্ট হিচাপে আছিল কোন, মি, যে সি মোক দিছিল। এতিয়া বাক্যটো কমপ্লিমেণ্ট কোনে কৰিব, মানে শেষৰ কথাখিনি শেষ কৰিছে কোনে, যে সি দিছিল মোক, কিন্তু কি দিছিলে, গতিকে সি মোক এটা কি দিছিলে, কলম দিছিলে। গতিকে বাক্যটোৰ অৰ্থ সম্পূৰ্ণৰূপে শেষ কৰিছে কোনটোৱে, এই পেইনটোৱে কৰিছে। গতিকে এইটোক আমি কমপ্লিমেণ্ট বুলি ক'ব পাৰোঁ বা ইয়াক আমি অবজেক্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰিছোঁ। গতিকে কেৱল ইয়াত দুটা অবজেক্ট বহিছে, এটা হ'ল মি আৰু এটা হ'ল এ পেইন, বা এই পেইনটোক আমি কমপ্লিমেণ্ট হিচাপেও আমি ইউজ কৰিব পাৰোঁ, কাৰণ বাক্যটোৰ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ কৰিছে কোনটোৱে, এই পেইনটোৱে প্ৰকাশ কৰিছে। এটা আৰু এটা এক্সাম্পল লৈছোঁ চোৱা, বাক্যটো আমি খেলি মেলিকৈ ইয়াত পাতি লৈছোঁ, প্লেচ এন আৱাৰ হেজ মিউজিক ইন লাইফছ ইম্পৰ্টেণ্ট। গতিকে চোৱা, এই বাক্যটো আমি যেতিয়া শুদ্ধ এটা পেটাৰ্ণত গঠন কৰিবলৈ যাওঁতে আমি সদায় ইয়াতে কি কৰিব লাগিব, যে আমাৰ প্ৰথমতে আমি ছাবজেক্টটো কেতিয়াবা নাউন হিচাপে আনিব লাগে, কেতিয়াবা প্ৰনাউন হিচাপে আনিব লাগে, কেতিয়াবা প্লেচ হিচাপে আনিব লাগে। গতিকে এই বাক্যটো আমি চাওঁতে দেখা পাইছোঁ যে ইয়াতে যদিও মেইন ছাবজেক্ট নাই, গতিকে ছাবজেক্টটো কিন্তু ইয়াত নাউন হিচাপে ব্যৱহাৰ কৰিছে। যে ইয়াতে কাৰ কথা উল্লেখ কৰিছে, যে বাক্যটোৰ আমি গম পাইছোঁ যে ইয়াতে মিউজিকৰ কথা এটা আছে। গতিকে এই মিউজিকটোকে আমি নাউন হিচাপে ব্যৱহাৰ কৰি আমি ইয়াৰ শুদ্ধ এনচাৰটো আমি পাতিব লাগিব। গতিকে শুদ্ধ এনচাৰটো পাতিবলৈ যাওঁতে আমি প্ৰথমতেই এনচাৰটোত আমি কি লিখিব লাগিব, এতিয়া মিউজিক। আমি ছাবজেক্টটো উলিয়াই ল'লোঁ বা নাউনটো আমি উলিয়াই ল'লোঁ। নাউনৰ পিছতে সদায় আহি যাব লাগিব কি, ভাৰ্ব আহি যাব লাগিব। গতিকে এটা ভাৰ্ব হিচাপে ব্যৱহাৰ হৈ আছে কোনটো, হেজ ব্যৱহাৰ হৈ আছে, মিউজিক হেজ। তাৰপিছতে অবজেক্ট হিচাপে বহি আছে কোনটো, এটা ইম্পৰ্টেণ্ট আছে, যে মিউজিকে আচলতে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। এতিয়া ইম্পৰ্টেণ্টৰ আগতে আমি এটা ডিটাৰমিনাৰ ব্যৱহাৰ কৰিছোঁ কোনটো, এনটো ব্যৱহাৰ কৰিছোঁ, মিউজিক হেজ এন ইম্পৰ্টেণ্ট। তাৰপিছতে আহি গ'ল কোনটো, প্লেচ, যে মিউজিক হেজ এন ইম্পৰ্টেণ্ট প্লেচ, যে মিউজিকে এক গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে। ক'ত দখল কৰিছে, যে ইন আৱাৰ লাইফ, যে আমাৰ জীৱনত মিউজিকটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা দখল কৰিছে। এইধৰণে আমি আচলতে জাম্বুল ৱৰ্ডবিলাক আমি এটা শুদ্ধ পেটাৰ্ণত আমি গঠন কৰিব লাগে। এটা এক্সাম্পল লৈছোঁ চোৱা, আমাৰ জাম্বুল ৱৰ্ডটো ইয়াতে লিখিছোঁ দ্য, চ, ইন, বয়, আই, দ্য, শ্বপ। এতিয়া চোৱা, এটা জাম্বুল ৱৰ্ড কৰিবলৈ যাওঁতে আমি সদায় প্ৰথমতে জানো যে ছাবজেক্টটো উলিয়াই আনিব লাগে। ছাবজেক্টটো কেতিয়াবা নাউন, প্ৰনাউন বা প্লেচ হিচাপে বহিব পাৰে। গতিকে এটা ছাবজেক্ট ডাইৰেক্ট ওলাই আছে, গতিকে ইয়াত ছাবজেক্টটো কোন আছে, আই। গতিকে আমি ছাবজেক্টটো আগলৈ উলিয়াই আনিলোঁ আই। গতিকে ছাবজেক্টৰ পিছতে আমাৰ ভাৰ্ব আহিব। ভাৰ্বটো কেতিয়াবা হেল্পিং ভাৰ্ব হিচাপে বহিব পাৰে, কেতিয়াবা মেইন ভাৰ্ব হিচাপে বহিব পাৰে। গতিকে ইয়াত মেইন ভাৰ্বটো আছে, যে আই চ, মই দেখিছিলোঁ। এতিয়া মই দেখিছিলোঁ, কাক দেখিছিলোঁ, মই দেখিছিলোঁ আচলতে বাক্যটো চাই লোৱা, যে মই দেখিছিলোঁ বাক্যটোত আমি গম পাইছোঁ যে মই কাক দেখিছিলোঁ, ইয়াত কাৰ কথা উল্লেখ আছে, দ্য বয়, মই ল'ৰাটোক দেখিছিলোঁ। গতিকে অবজেক্ট হ'ল আমাৰ কোনটো, ছাবজেক্ট হ'ল আই, মই দেখিছিলোঁ, কাক দেখিছিলোঁ, ল'ৰাটোক দেখিছিলোঁ। কিন্তু ক'ত দেখিছিলোঁ, সেই কথাটো আমাৰ বাক্যটোৰ স্পষ্টকৈ ওলাই আছে, যে মই দেখিছিলোঁ ক'ত, ইনটোৱে আমি আচলতে ত অৰ্থত প্ৰকাশ কৰিছে। গতিকে মই দেখিছিলোঁ ল'ৰাটোক ক'ত দেখিছিলোঁ, ইন দ্য শ্বপ। গতিকে মই ল'ৰাটোক দেখিছিলোঁ ক'ত, আচলতে মই দোকানত দেখিছিলোঁ। গতিকে ইন দ্য শ্বপ, এইটো হ'ল আমাৰ শুদ্ধ জাম্বুল ৱৰ্ড।
ইয়াৰ নেক্সট এক্সাম্পলটো লৈছোঁ চোৱা ইয়াতে হি টু হেল্প দ্য বিগাৰ ৰিফিউজড গতিকে এই বাক্যটো জাম্বুল ৱৰ্ড হৈ আছে গতিকে আমি এতিয়া শুদ্ধ আমি চেণ্টেন্সটো কেনেকৈ বনাম গতিকে ইয়াতো এটা ছাবজেক্ট ওলাই আছে চাই লোৱা এতিয়া স্পষ্টকৈ ছাবজেক্ট হৈ আছে কোনটো ছাবজেক্ট হৈ আছে আমাৰ কোন হি গতিকে ছাবজেক্ট আমি উলিয়ালোঁ গতিকে ছাবজেক্টৰ পিছত সদায় ভাৰ্ব আহিব গতিকে ইয়াত ভাৰ্বটো স্পষ্টকৈ ওলাই আছে ই ডি লাগি আছে গতিকে ই ডি থকাটো আমি মেইন ভাৰ্ব বুলি গম পাইছোঁ গতিকে সেইটো আহি গ'ল হি ৰিফিউজড সি অমান্তি হৈছিল এতিয়া সি অমান্তি হৈছিল এতিয়া তেওঁ অমান্তি হৈছিল কি কৰিবলৈ গতিকে বাক্যটো চাই পেলাই আমি গম পাইছোঁ যে অবজেক্ট হিচাপে আহি যাব কোনখিনি যে সি অমান্তি হৈছিল কি কৰিবলৈ টু হেল্প যে তেওঁ সহায় কৰিবলৈ অমান্তি হৈছিলে টু হেল্প গতিকে তেওঁ সহায় কৰিবলৈ অমান্তি হৈছিলে কিন্তু কাক অমান্তি হৈছিলে যে ভিক্ষাৰীজনক গতিকে সম্পূৰ্ণ শেষৰ অৰ্থটো প্ৰকাশ কৰিছে কাৰ জৰিয়তে দ্য বিগাৰটোৰ জৰিয়তে আমি বাক্যটো সম্পূৰ্ণ মিনিংটো আমি শেষ কৰিছোঁ গতিকে এইটো হ'ল আমাৰ শুদ্ধ চেণ্টেন্স পেটাৰ্ণ যে হি ৰিফিউজ টু হেল্প দ্য বিগাৰ ইয়াৰ নেক্সট এক্সাম্পলটো চোৱা এইটো এটা জাম্বুল ৱৰ্ড হৈ আছে গতিকে ইয়াতে আমি চোৱা ছাবজেক্টটো ইয়াতে কাৰ কথা উল্লেখ কৰিছে স্পষ্টকৈ ওলাই আছে ছাবজেক্ট কোন হি গতিকে আমি ছাবজেক্টটো উলিয়াই আনিলোঁ হি তাৰপিছতে ভাৰ্ব আহিব গতিকে ইয়াতে চাই লওঁ আমাৰ হেল্পিং ভাৰ্ব এটা আছে কোনটো হেজ গতিকে হেল্পিং ভাৰ্ব আছে গতিকে ছাবজেক্টৰ পিছত আমি হেল্পিং ভাৰ্বটো আনি ল'লোঁ হি হেজ তাৰপিছত বাক্যটো হেল্পিং ভাৰ্বৰ লগতে ইয়াতে নট এটা আছে গতিকে হেল্পিং ভাৰ্বৰ লগতে আমাৰ নটটো আহি গ'ল হি হেজ নট যে সি আহি পোৱা নাই হি হেজ নট ৰিটাৰ্ণড গতিকে হেল্পিং ভাৰ্বৰ পিছত আমাৰ মেইন ভাৰ্বটো আহি গ'ল চাই লোৱা ইয়াতে মেইন ভাৰ্ব আছে কোন ৰিটাৰ্ণড হি হেজ নট ৰিটাৰ্ণ তেওঁ ঘূৰি আহি পোৱা নাই ক'ৰ পৰা আহি পোৱা নাই বাক্যটোৰ মিনিংটো চাই লোৱা যে ছাবজেক্টটো হ'ল হি আমি হেল্পিং ভাৰ্ব লিখিলোঁ হেজাৰ লগত আমাৰ নট আহি গ'ল তাৰপিছত মেইন ভাৰ্বটো আহি গ'ল যে হি হেজ নট ৰিটাৰ্ণ তেওঁ ঘূৰি আহি পোৱা নাই ক'ৰ পৰা আহি পোৱা নাই বাক্যটো চাই লোৱা ইয়াতে পৰা অৰ্থত আছে কোনটো যে ফ্ৰম হি হেজ নট ৰিটাৰ্ণ ফ্ৰম ক'ৰ পৰা আহি পোৱা নাছিলে স্কুল হি হেজ নট ৰিটাৰ্ণ ফ্ৰম স্কুল আৰু লাষ্টত এটা এডজেক্টিভ বা ভাৰ্ব এটা আছে কোনটো যে য়েট হি হেজ নট ৰিটাৰ্ণ ফ্ৰম স্কুল য়েট গতিকে তেওঁ স্কুলৰ পৰা এতিয়াও উপস্থিত হোৱা নাই এয়াই আছিল আজি তোমালোকৰ বাবে প্ৰস্তুত কৰি দিয়া মোৰ জাম্বুল ৱৰ্ডৰ প্ৰথম ভিডিঅ' আশা কৰোঁ তোমালোকে নিশ্চয় ইয়াৰ জৰিয়তে ছাকচেছ হ'বা ইফ ইউ লাইক দিছ ভিডিঅ' প্লিজ কাইণ্ডলি ছাবস্ক্ৰাইব মাই চেনেল থেংকছ টু অল অফ ইউ